মুষলধাৰ বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাতো বানে সংহাৰী ৰূপ ধাৰণ কৰিছে আৰু এই মুহূৰ্তত মই তিনিচুকীয়াৰ গুইজানৰ নতুন গাঁৱত উপস্থিত আছোঁ। নতুন গাঁৱত ইতিমধ্যে ডিব্ৰু নৈ বাঢ়নী পানী ধাৰাসাৰ ৰূপত বৃদ্ধি হৈছে আৰু ডিব্ৰু নৈ জলপৃষ্ঠ বৃদ্ধি হৈ অহাৰ লগে লগে ডিব্ৰু নৈ যি বাঢ়নী পানী সেই বাঢ়নী পানীয়ে নতুন গাঁও ৰঙাগড়া ইত্যাদি অঞ্চলত প্লাবিত কৰিছে আৰু এই মুহূৰ্তলৈকে প্ৰায় 2 শতাধিক পৰিয়াল প্লাবিত হৈছে। মই এগৰাকী বাইদেউক লগ পাইছোঁ। মই অকণমান কথা পাতিব বিচাৰিম যে তেওঁলোকে যিহেতু জমৰ যন্ত্ৰণা এইখিনি মুহূৰ্তত ভোগ কৰিবলগীয়া হৈছে, যে বাইদেউ কেনেকুৱা ধৰণৰ অসুবিধা, কিমান ঘৰ এতিয়ালৈকে বুৰিছে? এতিয়া সোমাবলৈ অলপ বাকী আছে, ফুটমান বহুতে অসুবিধা হৈছে। পানীৰ কাৰণে অসুবিধা, গা চা ধুবলৈ অসুবিধা, লেট্ৰিন বাথৰুম কৰিবলৈ ইমান অসুবিধা, বাথৰুমবোৰ চাপৰ ন, সেইটো কাৰণে দূৰলৈ যাবলৈও অসুবিধা হয়। আমাৰ ল'ৰাটো সৰু, স্কুলৰ কাৰণেও দিগদাৰ হৈছে। খোৱা বোৱাটো বাদেই দিছোঁ, তেনেকৈ বহুত গৰু ছাগলী হাঁহ কুকুৰা অনিষ্ট হয়। পানীৰ কাৰণে বহুত অসুবিধা। এতিয়ালৈকে আমাৰ ইয়াত গাঁৱত প্ৰায় বছৰ হৈ থাকে পানী, তথাপি বিধায়ক তেনেকুৱা আমাৰ প্ৰশাসনৰ মানুহে নাহে চোৱা চিতা কৰিবলৈ। অকল ৰিলিফটো দিয়া সময়ত কেতিয়াবা অকণমান দিয়ে, কমকৈ, তাকো পূৰা হাই হুলস্থুল হয়। এতিয়া ৰিলিফ দিছেনে নাই? একো দিয়া নাই এতিয়ালৈকে, একো পোৱাই নাই, কোনো অহাই নাই এতিয়ালৈকে অহাই নাই। কিমান ঘৰমান মানুহৰ ঘৰত এনেকুৱা হৈছে দুৰ্দশা? কিমান ঘৰ মান? ইয়াত প্ৰায় 200-300মান মানুহ পানীত হেৰি হৈ আছে, অসুবিধাত পৰি আছে। বহুত অসুবিধা হয় আমাৰ। এতিয়া ইফালে গুইজান হৈ যাব নোৱাৰোঁ আমি, এফালে হৈ ৰংপুৰীয়া গেলাপুখুৰী হৈ যাব নোৱাৰোঁ। বহুত অসুবিধা আমাৰ কাৰণে। এতিয়া নাওতো বহুতৰ তেনেকৈ নাই, ক'ৰবাত আছে 10খন বা তেনেকৈ 5খন। 300 মানুহৰ যদি নাও 10খন থাকে কেনেকৈ হ'ব? নিজৰ কাৰণে এতিয়া লোকক উদ্ধাৰ কৰিবনে নিজেই বয় বস্তু উঠাব ন? সেইটো কাৰণে আমাৰ ইয়াত বহুত অসুবিধা। এতিয়ালৈকে খোৱা বোৱা কৰিছেনে আপোনালোকে? খোৱা বোৱাটো কেনেকৈ কৰিম? ৰাতিপুৱা ল'ৰাটো স্কুল যায় বুলি তেনেকৈ খোৱা হয়। এতিয়া তেনেকৈ আছোঁ আৰু, অসুবিধা হয় যে পানীৰ কাৰণে। এতিয়া পাৰিলে খাওঁ, নোৱাৰিলে তেনেকৈ থাকিব লগা হয় আৰু। পানী যিহেতু বাঢ়ি আহি আছে, আৰু বঢ়াৰ সম্ভাৱনা আছে? আছে। এতিয়ালৈকে প্ৰায় স্পীডে বাঢ়ি আছে। ৰাতিপুৱাৰ পৰা ফুটমান বেছিয়ে হ'ল চাগে। বহুত পানী হৈ গ'ল, পটককৈ হৈ গ'ল, ক'বই নোৱাৰি। মানুহবোৰ বস্তু ক'ৰবালৈ নিবলৈও অসুবিধা হৈছে, বিশেষকৈ গৰু ছাগলী তেনেকুৱাবোৰ। মানুহে এতিয়া বস্তু তুলিবনে বাকী পশুবোৰক উদ্ধাৰ কৰিব ন? সেইটো কাৰণে অসুবিধা হৈছে। কিবা এটা ব্যৱস্থা কৰিব লাগে। এতিয়াতো ৰাতিটো কোনে চাব ন? প্ৰশাসনেতো অলপ আহে আৰু নামিবলৈ বহুতে ভয় কৰে। অলপ বামে চাই কিবা দেখিয়ে সেইটোৱে আৰু, অকল ৰিলিফৰ কথা পাতিব, দিয়াটো অলপ দিব, তাকে সিহঁতৰ সন্তুষ্ট হওক বুলি ভাবে কিজানি। বহুত অসুবিধা হয় তেনেকৈ। এই যিটো আপোনালোকৰ দুৰৱস্থা, যিটো সমস্যা প্ৰত্যেক বছৰে আপোনালোকে ভুগি আহিছে, কিন্তু আজিকো প্ৰতি সমস্যাটো সমাধান নাই হোৱা আজিলৈকে। মই অহা আজি 17-18 বছৰ হৈ গ'ল। আমি 18 বছৰৰ পৰা দেখি আছোঁ। ইমানখিনি অসুবিধা হোৱাৰ পাছতো আমাক একো ক'ৰবাত কিবা বিচাৰি গ'লেও আমাক কেনেকুৱা হেৰি কৰে, কাগজ এখন দিব গ'লেও বহুত হেৰি কৰে। এতিয়া পশুবোৰ মৰিছে বুলি আমি যদি অফিচত কাগজ এখন দিওঁগৈ, তেনেকৈও একো গুৰুত্বই নিদিয়ে আমাক। বহুত অসুবিধা হয়। সেইটো কাৰণে আমি কাক ক'ম ন? আচলতে মানুহবিলাকে দুখীয়াই কিবা এটা বিচাৰিলে সিহঁতে বহুত হেৰিহে কৰে আমাক। সেইটো কাৰণে আমি একো ক'বলৈ একো উপায় নাই। তেনেকুৱা হৈ যায়। চাওক, এইসকল হ'ল বানাক্ৰান্ত, আৰু এই বানাক্ৰান্তসকলৰ যিটো দুৰ্দশা, যিখিনি তেওঁলোকে আজি ভুক্তভোগী, এই বানাক্ৰান্তসকলৰ কিন্তু সমস্যা সমাধান কৰিবৰ কাৰণে বা তেওঁলোকৰ যিখিনি অসুবিধা, সেই অসুবিধাখিনি চকু দিবৰ কাৰণে বা তেওঁলোকৰ যিখিনি আৰ্তনাদ সেইখিনি শুনিবৰ কাৰণে কিন্তু তিনিচুকীয়া জিলা প্ৰশাসন আৰু ইয়াৰ যিগৰাকী শাসকীয় পক্ষৰ বিধায়ক, তেওঁ কিন্তু বৰ্তমান সময়লৈকে কোনো ধৰণৰ খা খবৰ লোৱা নাই। আৰু এওঁলোকৰ যিখিনি দুৰ্দশা, যিখিনি সমস্যা, এই সমস্যাখিনি সমাধান কিন্তু আজিৰ তাৰিখলৈকে নহ'ল। কাৰণ ডিব্ৰু নৈ বাঢ়নী পানীয়ে এই অঞ্চলটোত এটা বিস্তীৰ্ণ অঞ্চল, যিহেতু প্ৰত্যেক বছৰেই বাৰিষাৰ এই সময়ছোৱাত 2-3টা বানে প্লাবিত কৰি তেওঁলোকৰ জীৱনলৈ ঘোৰ অমামিষা যিহেতু নমাই আনে। গতিকে এই সমস্যাটো সমাধান কৰিবৰ কাৰণে প্ৰত্যেক বছৰে বিভিন্ন ধৰণৰ দাবী দাবা উত্থাপন হয়, কিন্তু তাৰ পিছতো ৰাজ্য চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে। য'ত প্ৰত্যেক বছৰে এনেকুৱা ধৰণৰ যিটো বান আহে, সেই বানত
তেওঁলোকে এই সমস্যাখিনি ভুগে বা সমস্যাখিনিৰ ওপৰত সমস্যাত তেওঁলোকে আক্ৰান্ত হয় গতিকে এই বাৰাণাক্ৰান্তসকলৰ সমস্যা কেতিয়া সমাধান হ'ব সেয়া এক আজি তাৰিখত কোটিটকীয়া প্ৰশ্ন হিচাপে চিহ্নিত হৈছে আৰু মই কৈছোঁৱে যে মই সহযোগী হিমাংকক দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ এয়া হ'ল ডিব্ৰু নৈৰ পৰা পানী ক্ৰমান্বয়ে যিটো স্পীড সেই স্পীডত বাঢ়ি আহিছে আৰু দিন বাগৰাৰ লগে লগে সময় বাগৰাৰ লগে লগে যিহেতু পানীৰ পৰিমাণ বৃদ্ধি হৈ আহিছে আৰু এইদৰে যদি পানী বৃদ্ধি হৈ থাকে গতিকে এই অঞ্চলটোৰ আৰু বিস্তীৰ্ণ অঞ্চল প্লাবিত হোৱাৰ সম্ভাৱনা এইখিনি মুহূৰ্তত দেখা গৈছে কাৰণ মুষলধাৰ বৰষুণ অব্যাহত আছে আৰু যেহেতু বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে জাননী জাৰি কৰিছে যে ৰাজ্যত আৰু 2-3 দিন বা 4 দিন পৰ্যন্ত বৰষুণ হোৱাৰ সম্ভাৱনা আছে গতিকে আৰু ইয়াৰ পানী বৃদ্ধি হ'ব আৰু জলস্তৰ বৃদ্ধি হোৱাৰ লগে লগে আৰু ন অঞ্চল প্লাবিত হোৱাৰ সম্ভাৱনা এইখিনি মুহূৰ্তত এই অঞ্চলটোত ব্যক্ত কৰিব পাৰি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত